Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম আসাম মেডিকেল কলেজৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট ওয়াচ কৰিব, তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। দেশক আসাম মেডিকেল কলেজ ৰিকুৱাৰমেন্ট 2025 তো আপোনাৰ বহুতখিনি ভ্যাকেন্সি আছে ডিপাৰ্টমেন্ট ওয়াইজ। প্ৰথমতে আপুনি जो रिक्वायरमेंट আছে তাৰ ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেচন আসাম মেডিকেল কলেজৰ পৰা আছে ৰিকুৱাৰমেন্ট, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 5 আৰু এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি গ্ৰেজুৱেচন বা ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। এটা আপোনাৰ জব টাইপ হয় আসাম গভৰ্নমেন্ট জব হয়। তো এপ্লাই মোড আপুনি অফলাইন কৰিব লাগিব এপ্লিকেশনটো। পোষ্ট আছে আপোনাৰ ফিল্ড ইনভেষ্টিগেটৰ, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। तो नेम ऑफ प्रोजेक्ट হয় पॉपुलेशन बेस्ड कैंसर रजिस्ट्री কাৰণে আৰু এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো। তো এজ আছে 35 ইয়াৰ্স লৈকে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। স্যালাৰি পাব আপুনি 28000 পাৰ মান্থ, লগতে এইচআৰএ মানে হাউস ৰেন্ট এলাউন্সেস খিনি এপ্লিকেবল হ'ব। তেসক পোষ্টত এপ্লাই কৰিবলৈ আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব সোশিয়োলজি বা মাস্টাৰ ইন সোশিয়াল ওয়াৰ্কত। যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম 1 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব পাব্লিক হেলথ বা মেডিকেল সোশিয়াল ওয়ার্ক ৰিলেটেড। তেনেকুৱা যদি ৰিকগনাইজ বা ইনষ্টিটিউশনত আপুনি যদি বা হেলথ সেক্টৰত আপুনি কাম কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে মানে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ষ্টাটিষ্টিকেল এসিস্ট্যান্টৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু নেম অফ প্ৰজেক্ট আছে পপুলেशन বেস্ড ক্যান্সাৰ ৰেজিস্ট্ৰিৰ কাৰণে, যত আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিটটো ফলো কৰিব লাগিব, যত আপোনাৰ ম্যাক্সিমাম এজ বিচাৰিছে 35 ইয়াৰ্স লৈকে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। যত আপুনি স্যালাৰি পাব 28000 পাৰ মান্থ, লগতে আপুনি এড হ'ব আপোনাৰ স্যালাৰি প্লাস হ'ব এইচআৰএ যেটো এপ্লিকেবল হৈ যাব। দেশক পোষ্টত এপ্লাই কৰিবলৈ আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো, যত আপোনাৰ বিচাৰিছে মাস্টাৰ ডিগ্ৰী ইন ষ্টাটিষ্টিক্সৰ ওপৰত আপুনি কৰিব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা, তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব এনালাইজ অফ ডাটা প্ৰিপাৰেচন এণ্ড পাব্লিকেশন অফ ৰিপৰ্টস ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশনত যদি আপুনি কাম কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে ফিল্ড এসিস্ট্যান্টৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 নেম অফ প্ৰজেক্ট হয় পপুলেशन বেস্ড ক্যান্সাৰ ৰেজিস্ট্ৰিৰ কাৰণে। এতিয়া সক এপ্লাই কৰাৰ আগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো। ম্যাক্সিমাম এজ বিচাৰিছে 35 ইয়াৰ্স লৈকে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। স্যালাৰি পাব 18000 পাৰ মান্থ প্লাস আপোনাৰ এইচআৰএ এপ্লিকেবল হ'ব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি 3 ইয়াৰ্স গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, মানে গ্ৰেজুৱেট ডিগ্ৰীটো আপুনি কমপ্লিট কৰা হ'ব লাগিব সায়েন্সৰ পৰা, লগত আপোনাৰ 1 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ফিল্ড ওয়াৰ্কত কামত, মানে ফিল্ডত তেনেকুৱা ওয়াৰ্কত আপুনি যদি কাম কৰিছে। লগতে আপোনাৰ কম্পিউটাৰ এপ্লিকেশন নলেজ থাকিব লাগিব, নলেজ অফ একাউন্টেন্টৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব, কম্পিউটাৰ এণ্ড একাউন্টেন্টৰ ওপৰত আপোনাৰ নলেজ থাকিলে একাউন্টছৰ ওপৰত তেতিয়াহলে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ষ্টাটিষ্টিচিয়ান, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু প্ৰজেক্ট হৈছে হস্পিটেল বেস্ড ক্যান্সাৰ ৰেজিস্ট্ৰি, যত আপুনি এপ্লাই কৰাতে 35 ইয়াৰ্স এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব। 35 ইয়াৰ্স লৈকে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। স্যালাৰি পাব আপুনি 28000 পাৰ মান্থ, লগতে এইচআৰএ ইজ এপ্লিকেবল। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ষ্টাটিষ্টিক্স ওপৰত যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা, লগত আপোনাৰ মিনিমাম 1 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব এনালাইজ অফ ডাটা প্ৰিপাৰেচন বা পাব্লিকেশন ৰিপৰ্টৰ ওপৰত। যিকোনো ৰিকগনাইজ ইনষ্টিটিউশনত যদি আপুনি কাম কৰিছে তেতিয়াহলে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে আপোনাৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে, যত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু নেম অফ প্ৰজেক্ট আছে হস্পিটেল বেস্ড ক্যান্সাৰ ৰেজিস্ট্ৰিৰ কাৰণে। ম্যাক্সিমাম এজ বিচাৰিছে আপুনি এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্স। এটা সক স্যালাৰি পাব আপুনি 18000 পাৰ মান্থ, লগতে এইচআৰএ এপ্লিকেবল হ'ব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী যদি আপুনি কমপ্লিট কৰিছে ষ্ট্ৰীম ফ্ৰম যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি কমপ্লিট কৰিছে আৰ্টস কমাৰ্চ সায়েন্স, তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। আৰু লগতে থাকিব লাগিব আপোনাৰ পিজিডিসিএ মানে কম্পিউটাৰ কোৰ্স পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন কোৰ্স আপোনাৰ কৰা হ'ব লাগিব, যেটো 1 ইয়াৰ কোৰ্স হয়।
আৰু লগতে আপোনাৰ মিনিমাম এক্সপিৰিয়েন্স থাকিব লাগিব 1 ইয়াৰ্স কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত ডাটা এন্ট্ৰি ওয়ার্ক তেতিয়াহ'লে আপুনি প্ৰেফাৰেবল পাব ইন হেল্থ সেক্টৰত হা নেক্সট আপুনি চাওক এই প্ৰিপেয়াৰ কৰিব লাগিব কম্পিউটাৰ যেটো প্ৰেক্টিস হয় সেইটো আপুনি ইন্টাৰভিউত আপুনি কম্পিউটাৰ টেষ্ট এটা দিব লাগিব নেক্সট আপোনাৰ সিলেকশন হ'ব এতিয়া সব পোষ্ট কিনিত আপুনি এপ্লাই কেনে কৰিব তে এপ্লাই প্ৰসেসটো যদি অফলাইন কৰিব লাগিব যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহ'লে এড্ৰেছ দিয়া আছে the principal investigator population oblique health based cancer registry new PG building first floor যেটো blood bank আছে Assam Medical College Dibrugarh পিন নাম্বার দিয়া আছে 786002 এটো এড্ৰেছত আপুনি আপোনাৰ ডকুমেন্টস খিনি মানে এডুকেশনাল ডকুমেন্টস খিনি লগত স্ট্যান্ডার্ড ফর্ম এটা আপুনি ফিল আপ কৰিব কৰি কিনে আপোনাৰ সার্টিফিকেট এডুকেশনাল সার্টিফিকেট মার্কশিট ওয়ার্কিং এক্সপেরিয়েন্স তেনেকৈ যেটো আপোনাৰ যে এক্সপেৰিয়েন্স আছে হেখিনি লৈ কিনে লগত আপোনাৰ 2 কপিজ কালাৰ ফটো লব পাসপোর্ট সাইজ ফটো লৈ কিনে আপুনি সাবমিট কৰিব লাগিব এটো এড্ৰেছত যেটো এড্ৰেছ মই এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম This is important link ini. तो official website or link अपने video description at पाओ. Official notification ऐसे notification link मैं इट video description at provide कर दें. अपने जो interested and eligible candidate है, ये video description अपने check करिबो. तो जो link दिया था कि वो click करें कि ना अपने download करें कि ना check करिबो कि ना अपने apply करिबो. और apply last date होइसे अपना 22 March 2025 লৈ কিনে আপোনাৰ application টো আপুনি final submit দিব পাৰিব. যদি এটো requirement related কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো